নমস্কাৰ ছাৰবিদসকল, আপোনালোকৰ কাৰণে এক অত্যন্ত সুখবৰ, য'ত আপোনাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ পৰৱৰ্তী আপোনাৰ জুলাই মাহৰ পৰা কিমান পৰিমাণে মৰগীয়া বনচ পাবলৈ গৈ আছে সেয়া আপোনাৰ একেবাৰে নিশ্চিত হৈছে আৰু যাৰ ফলত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব। সেয়া চাব আপোনাৰ ভাৰত চৰকাৰৰ শ্ৰম এবং ৰোজগাৰ মন্ত্ৰালয়ৰ ফালৰ পৰা প্ৰকাশিত যোৱা 5 আগষ্ট তাৰিখে এক শেহতীয়া জাননী, যিটো আপোনাৰ প্ৰেছ বিজ্ঞপ্তি, আৰু সেয়েহে জুন মাহৰ সূচকাংশ প্ৰকাশ পাইছে। কিয়নো আপোনালোকে জানে প্ৰতি 6 মাহৰ সূচকাংশৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী মৰগীয়া বনচ নিৰূপণ কৰা হয়, ধাৰ্য কৰা হয়। সেয়েহে আপোনাৰ জানুৱাৰী মাহৰ পৰা জুন মাহ এই 6 মাহৰ সূচকাংশ প্ৰকাশ পাইছে আৰু এইবাৰ জুন মাহৰ সূচকাংশ এয়া চাব আপোনালোকে 1.5। এয়া আমি আপোনালোকক জুম কৰি দেখুৱাবলৈ ওলাইছোঁ। এয়া চাব 1.5 আপোনাৰ বাঢ়িছে সূচকাংশ, আৰু যাৰ ফলত এয়া চাওক আমি দিয়ে বৃদ্ধি কৰা কেলকুলেটাৰত আপোনালোকক দেখুৱাইছোঁ। এয়া 1.5 দিয়াৰ লগে লগে আপোনালোকৰ এই দিয়ে আপোনাৰ 53% হৈছেগৈ। তাৰমানে আপোনালোকে পাবলগীয়া দিয়ে আপোনাৰ 3% বৃদ্ধি হৈ 53% হৈছে, আৰু যিটো আপোনালোকে অক্টোবৰ মাহৰ দৰমহাৰ সৈতে সেয়া লাভ কৰিব আৰু কেন্দ্ৰীয় বাজেটত সেয়া ঘোষণা কৰাৰ ফলত আপোনাৰ ৰাজ্য চৰকাৰে সেয়া ঘোষণা কৰিব। সেয়েহে আপোনালোকে জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ এই 3 মাহৰ আপোনালোকে এৰিয়াৰ লাভ কৰিব, আনহাতে অক্টোবৰ মাহৰ সৈতে আপোনালোকে বৰ্ধিত দৰমহা আৰু পেঞ্চন লাভ কৰিব। আৰু সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।